বন্ধুসকল, আজি বতৰটো খুবেই ভাল আছিল। বৰষুণ দি আছিল, তো বজাৰলৈ বুলি ওলাই গ'লোঁ অফিচৰ পাছত। তাৰপিছত বজাৰত গৈ দেখিলোঁ মোৰ প্ৰিয় মাংসটো আছিল, তো অকণমান গাহৰি লৈ আহিলোঁ। লগতে গাহৰিৰ লগত দিবলৈ মেষ্টা টেঙা লৈ আহিছোঁ, যিটো আমি টেঙা মৰা পাত বুলিও কওঁ, ইয়াতে মেষ্টা টেঙা বুলি কয়। আজি আধা কেজি গাহৰি আৰু মেষ্টা টেঙা, এই দুটা দি চব্জিখিনি বনাম, গাহৰিটো বনাম। কেনেকুৱা লাগিল আপোনালোকক খাই মেলি কওঁ। কেনেকৈ বনালোঁ সেইখিনি গম পাবলৈ গোটেই ভিডিঅ'টো চাই থাকক। গাহৰিখিনি ভালকৈ ধুই তাৰপিছত তাক বইল হ'বলৈ দি দিছোঁ। এতিয়া তাক 10-15 মিনিট ধুনীয়াকৈ বইল হ'বলৈ দিম। বইল হ'লে গাহৰিৰ যিখিনি ভিতৰত লেতেৰা থাকে সেইখিনি আঁতৰি যাব। তাৰপিছত আমি ছেফলি গাহৰিখিনি খাব পাৰিম। গাহৰিখিনি বইল হোৱালৈকে আমি প্ৰিপেৰেশ্যনটো কৰোঁ। আমাৰ মেষ্টা টেঙা ওৰফে টেঙা মৰা পাতখিনি বাছি লওঁ। তাৰপিছত আদা, নহৰু, পিঁয়াজ, জলকীয়া এইবিলাক গুচাই লওঁ। গাহৰি মাংসত মই বাকী একো মছলা জাতীয় বস্তু দি ভাল নাপাওঁ। পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া, এই 3-4টা বস্তুৱে একদম বেষ্ট। গাহৰিৰ নিজৰ এটা টেষ্ট থাকে, যিটো টেষ্টেৰেই গাহৰিখিনি খাই ভাল লাগে। অযথা বেছি মছলা দিলে গাহৰি মাংসৰ সোৱাদ একেবাৰে কমি যায় আৰু খায়ো ভাল নালাগে। ঠিক আছে। এয়া আমাৰ মাংসখিনি বইল হৈ গ'ল। লগতে 2টা পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু পেষ্ট, আৰু এইখিনি আমাৰ টেঙা মৰা পাতখিনি ধুই পখালি ৰাখি থলোঁ। কেৰাহীখনত অকণমান মিঠাতেল দি গৰম হ'বলৈ দিলোঁ। তাত ধুনীয়াকৈ গাহৰিখিনি দি দিলোঁ। এতিয়া তাক ধুনীয়াকৈ ফ্ৰাই কৰিম আৰু মাংসখিনিৰ নিজৰ তেলটো ওলাবলৈ তাক টাইম দিম। গাহৰি মাংসৰ নিজৰ তেলত ভাজিলে বেছি ভাল লাগে খাবলৈ। মাংসখিনিত 1 চামুচ বা 2 চামুচমান নিমখ দি ধুনীয়াকৈ মিক্স কৰি তাক তাৰ নিজৰ তেল ওলাবলৈ এতিয়া ধুনীয়াকৈ আমি ভাজি থাকিম। চাওক, এইটো পৰ্যায়ত আৰু ইয়াক এতিয়া আমি গৰম কৰিব নালাগে, মানে আমি এতিয়া আৰু বাকীবিলাক বস্তু দিবলৈ ৰেডি হ'ব পাৰিম, কাৰণ ধুনীয়া তেল ওলাই গৈছে। এতিয়া প্ৰথমতে আমি এইখিনি পৰ্যায়ত পিঁয়াজখিনি দি দিম ইয়াত, যাতে ভালকৈ পিঁয়াজখিনি ফ্ৰাই হৈ যায়। তাৰপিছত পিঁয়াজখিনি অলপ ফ্ৰাই কৰাৰ পিছত আদা নহৰু পেষ্ট যিখিনি বনাই থৈছিলোঁ সেইখিনি দি দিম। এতিয়া আমি আদা নহৰুখিনি ইয়াত দি দিওঁ, তাৰপিছত ধুনীয়াকৈ হিলাই দিওঁ। আদা নহৰু কেঁচা গোন্ধটো ইতিমধ্যে গুচি গৈছে, তো আমি এতিয়া ইয়াতে আমাৰ টেঙা মৰা পাত ওৰফে মেষ্টা টেঙাখিনি দি দিওঁ। তাৰপিছত ইয়াতে অলপ হালধি দিলোঁ, হালধি দি এনেকৈ লৰাই আছোঁ। টেঙা মৰা পাতখিনি প্ৰায় গোটেইখিনি সিজিয়ে গ'ল, ধুনীয়াকৈ সিজি গৈছে আৰু ধুনীয়াকৈ মিক্স হৈ গৈছে। ধুনীয়াকৈ মাংসখিনিৰ লগত আমাৰ টেঙা মৰাখিনি সিজি গ'ল। এতিয়া 2 কাপৰ সমান পানী আমি ইয়াত দি দিম। এয়া চাওক, মোৰ মাংস ৰেডি, আৰু ইয়াক এতিয়া ধুনীয়াকৈ ভাতৰ লগত খাম। এপিচমান খাই চালোঁ, বিৰাট টেষ্টি হৈছে। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে।